গুড মৰ্ণিং সকলোকে আৰু আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ দেই। এইফালে দেখিছে নহয় মোৰ পাছফালে কুঁৱলীবোৰ আৰু এতিয়া সময় হৈছে 6:30 আৰু আমি আজি এফালে যাম। ক'ত যাম ভিডিঅ'টো চাই থাকিব জনাম বাৰু আৰু মোৰ লগত কোন কোন যাব সেয়াও চাই থাকিব দেই। এইটো যাব মোৰ লগত কি হেলমেট মই লৈছোঁ নহয় মোৰতো আহিলা এজন পাইছেহি। আমি ক'ত যাম কৈ দিয়া আকৌ। আজি আমি ৱাক্কা যাম অৰুণাচলৰ ৱাক্কা যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই একেবাৰে শেষৰলৈকে। এইফালে একেবাৰে কুঁৱলী। এফালে আমি ৰৈ আছোঁ কানুবাৰীত পাৰ্চ ল'বলৈ বুলি আৰু আজি আমাৰ লগত যাব জিন্তু, তপন, সীমান্ত, বিজু, অৰূপ আৰু মই। আৰু ইফালে পাৰ্চ লোৱা হৈ গ'ল। এতিয়া যাওঁ ব'লক আমাৰ লগত ৱাক্কালে। ইমানেই ঠাণ্ডা পাহাৰ যে আৰু ইয়াত নিয়ৰ পৰি আছে যে ৰাস্তা মানে বৰষুণ দিয়া নিচিনা হৈ আছে। মই মানে উঠনিৰ পৰা চিঞৰি আহিছোঁ দেই ইয়াক যে মোক এনেকুৱা জেগাত ৰখোৱা ভিউ পইণ্টটো চাম ইমান কিনাৰলৈ নানিবা ভয় লাগে। এতিয়া আমি পালোহি লংডিং আৰু এইডোখৰ লংডিঙৰ ভিউ পইণ্ট বুলি কয় নেকি, সেইটো কাৰণে ক'লোঁ অলপ ৰ'বলৈ বুলি। ৰাতিপুৱা ওলাইছিলোঁ আমি 6:30 বজাত আৰু এতিয়া ৱাক্কা পাবলৈ আৰু 34 কিলোমিটাৰ আছে। এতিয়া সময় হৈছে 10:20 হ'ল। পোৱাগৈ নাই ক'বলৈহে বহুত দূৰ। একদম গা চা বিষ হৈ গৈছেগৈ। আমাৰ পাছত অহাকেইটা আহি পোৱাহিয়ে নাই কাৰণে ৰৈ দিছোঁ অলপ দেৰি। সেইকেইটা পাই গ'লহি। মই যদিও মানে আহি আছোঁ বাইকখনৰ পাছফালে উঠি মোৰ মানে জিঅ'টো এনেকুৱা কৰি আছে। নোৱাৰোঁ আৰু যাবলৈ এনেকুৱা মানে তলত এইটো ৰাস্তা আৰু এইটো খাহৈ বুলিয়ে কয় ন। মোৰ তললৈ চাবলৈকে ভয় লাগিছে। 14 কিলোমিটাৰ আৰু 14 কিলোমিটাৰ আছে ইয়াৰ পৰা। তাত অলপ দেৰি ৰৈ লৈছোঁ, ডিঙি চিঙি পুৰা বিষাই গ'ল হেলমেট পিন্ধি পিন্ধি। সেইকাৰণে অলপ দেৰি ৰৈ দিছোঁ, যাম আৰু এতিয়া। আমি ৰাতিপুৱা একো খাই অহা নাছিলোঁ কাৰণে ইয়াতে ৰৈ পিনে আমি খাই লৈছোঁ আৰু মই ঘৰৰ পৰাই বনাই আনিছিলোঁ। এতিয়া যাওঁ, ৰৈ থাকিলে আমাৰো দেৰি হ'ব ঘূৰি আহিবলৈ। পাতলা ৰাস্তাটো গৈ পিনে একদম এইখিনি গোটেইখিনি কলগছ হয়, গম পোৱা নাই চোৱা ন, কিন্তু দূৰৰ পৰা কৌপাত নিচিনা লাগিছিলে। কি ধুনীয়া ভিউ, চাই লওক। আমি এতিয়া সেইফালে তাৰ পাছত আহিছোঁ। ৰাস্তাটো মানে ইমানেই বেয়া, ওপৰলৈ উঠিলে যদি এবাৰ যদি ৰৈ দিওঁ একেবাৰে মানে শ্লিপ খাই যাওঁগে মানে। সিহঁতক ওপৰডোখৰ উঠিবলৈ দিছোঁ, আমিকেইটা খোজকাঢ়ি দিছোঁ। এইফালে ওপৰেদি যাব লাগিব। ওপৰেদি গৈ সেইটো মেইন পইণ্টটো ওপৰলৈ উঠিব পৰা নাই, ফেপ খাই গৈছোগে। ৰাস্তাটো মানে এনেকুৱা বেয়া, সেইটো এবাৰ যদি ৰৈ যায় মানে একেবাৰে শ্লিপ খাই তললৈ আহিয়ে থাকে। আকৌ মানে লগত পাছফালে কোনোবা এটা ধৰি দিব লাগিব মানে। আগৰ ৰাস্তাকেইটা বাৰু ঠিকেই আছিলে, কিন্তু অলপমান মানে ভয়ানক আছিলে মানে তলৰ ফালে চালে মানে অলপ মানে মূৰটো ঘূৰাই আৰু মানে টাৰ্ণিংবোৰ মানে এনেকুৱা মানে যেতিয়া তেতিয়া গাড়ীবোৰ আহি যায়। আৰু এইটো ৰাস্তা হৈছে মেইন মানে ভিউ পইণ্টলৈ যোৱা মানে এইডোখৰ বেছি বেয়া। ভাল ৰাতিপুৱা কুঁৱলী পৰি থাকে, তেতিয়া ভিউটো ভাল হয়, নহ'লে ইয়াত থাকি ল'ব লাগিব। যিটো ৰাস্তা ভাল হ'ব লাগিছিলে সেইটো ৰাস্তা মানে একদম মানে বেয়া। ফাইনেলি পালোহি দেই। ৰাতিপুৱা 6টা বজাত ওলাইছিলোঁ ঘৰৰ পৰা। মাজে মাজে ৰৈছোঁ বাৰু পাৰ্চ ল'বলৈ, সোমাওঁতে অলপমান দেৰি হ'ল আৰু এতিয়া আমি পালোহি আমাৰ গন্তব্য স্থান। আৰু আহি মানে এটা বেয়া লাগিলে মানে কি, ৰিলচত যেতিয়া আমি চাইছিলোঁ তেতিয়া মানে এই ফুলবোৰ মানে ধুনীয়াকৈ ফুলি আছিলে, কিন্তু মানে এতিয়া ফুলবোৰ মৰহি গ'ল। তথাপিতো আপোনালোকক দেখাওঁ দেই।